Hello and welcome back to MNB Edu Hub. আজি আমি আকৌ তোমালোকৰ আগত উপস্থিত হৈছো ক্লাছ 10ৰ ইংৰাজী বিষয়ৰ assertion আৰু reason based questions কেইটামান লৈ এই questions বোৰ তোমালোকৰ HSLC examinationৰ কাৰণে বহুত important হয় কাৰণ এই প্ৰশ্নবোৰ pre-board examinationত তোমালোকৰ বিভিন্ন জিলাত আহিছে আৰু কোনটো প্ৰশ্ন কোনটো জিলাত আহিছে হেতু আমি তোমালোকক ইয়াতে লিখি থৈ দিছো তোমালোকে questionবোৰ চালে গম পাবা বলা আমি ভিডিওটো আৰম্ভ কৰিছো প্ৰথমটো প্ৰশ্ন স্টেটমেন্ট 1ত কৈছে Mandela and his African National Congress spent a lifetime fighting against apartheid Mandela আৰু তাৰ আফ্ৰিকান ন্যাশনাল কংগ্ৰেছে গোটেই জীৱন জোৰা এপাৰ্টহেডৰ এগেইনষ্টত যুদ্ধ কৰিছিল বুলি কৈছে এই যেটো স্টেটমেন্ট আছে এটো হসা হয় ঠিক আছে Statement 2 কৈছে on that lovely autumn day I was accompanied by my wife Jinani এটো নেলসন মেন্ডেলাৰ ভাষ্য হয় আৰু ইয়াতে কৈছে যে এই ইনগ্ৰেশনৰ দিনাখন মোক একম্পানি কৰিছিলে মোৰ ওয়াইফ জিনানিয়ে যেটো স্টেটমেন্ট ৰং হয় জিনানি নেলসন মেন্ডেলাৰ ওয়াইফ নাছিলে ডটাৰ আছিলে ঠিক আছে স্টেটমেন্ট 1 is true but statement 2 is false এটো আমাৰ অপশন এ আছে সেইকাৰণে অপশন এ টো শুদ্ধ হ'ব 2 নম্বৰ প্ৰশ্ন স্টেটমেন্ট 1ত কৈছে the fiercely independent people of Kurk are possibly of Greek or Arabic descent স্টেটমেন্ট 1ত কৈছে যে যিবিলাক কুৰ্গৰ মানুহ আছে হেইবোৰ সম্ভৱতঃ গ্ৰীক দেশৰ নহলে আৰব দেশৰ অৰিজিন হয় এই যে স্টেটমেন্ট 1 আছে এটো হসা হয় 2 নম্বৰ স্টেটমেন্টত কৈছে কুৰ্গী হোমস have a tradition of hospitality ঠিক আছে কুৰ্গীৰ মানুহবোৰৰ হস্পিটালিটিৰ ট্ৰেডিশন আছে এটো আমাৰ স্টেটমেন্ট 2ত কৈছে যেটো ৰাইট হয় both statement 1 and statement 2 are true এটো আমাৰ অপশন সি ত আছে কাৰণ অপশন সি টো শুদ্ধ উত্তৰ Question 3 statement 1ত কৈছে Rajbir did not like to read detective books এই যেটো স্টেটমেন্ট 1 আছে এটো মিছা হয় ঠিক আছে ৰাজবীৰে ডিটেকটিভ বুকস পঢ়ি ভাল পায় কিন্তু সেই সময়ত পঢ়া নাছিলে তেওঁ Statement 2 কৈছে Rajbir was very excited to see the tea gardens outside the train ৰাজবীৰে ট্ৰেইনৰ বাহিৰত টি গাৰ্ডেন দেখা পাই বহুত এক্সাইটেড হৈছিল এইটো যেটো আছে স্টেটমেন্ট এটো হসা হয় ঠিক আছে Statement 1 is false but statement 2 is true এটো আমাৰ অপশন বি ত আছে আৰু অপশন বি টো আমাৰ শুদ্ধ উত্তৰ Question 4 statement 1ত কৈছে Horace Denby was not a good honest citizen এই যেটো স্টেটমেন্ট আছে এটো মিছা হয় ঠিক আছে Horace Denby was good and responsible but not completely honest এটো আমাৰ কিতাপত দিয়া আছে ঠিক আছে মানে Horace Denby good আছিলে কিন্তু honest নাছিলে ইয়াতে গুডো নহয় অনেষ্ট নহয় বুলি কৈছে কিন্তু কিতাপত আমাৰ গুড দিয়া আছে কিন্তু অনেষ্ট নহয় বুলি দিয়া আছে ঠিক আছে তাৰ মানে এই স্টেটমেন্টটো ৰং হয় স্টেটমেন্ট 2ত কৈছে there was about 15,000 pounds worth of jewels in the grand shape এই যেটো আছে স্টেটমেন্ট 2 এটো হসা হয় Statement 1 is false but statement 2 is true এটো আমাৰ অপশন বি ত আছে কাৰণ অপশন বি টো শুদ্ধ উত্তৰ Question 5 statement 1ত কৈছে Asabul was for one thing thin এই যেটো স্টেটমেন্ট আছে এটো মিছা হয় ঠিক আছে Asabul thin নাছিলে Asabul আছিল হকত ফেট Statement 2ত কৈছে Max was splendor a little less than tall এই যেটো স্টেটমেন্ট আছে এটো হসা হয় Statement 1 is false statement 2 is true এটো আমাৰ অপশন বি ত আছে আৰু অপশন বি টো শুদ্ধ উত্তৰ হ'ব Question 6 statement 1 Lenso predicted the rain by looking at the clouds লেন্সোৱে আকাশত মেঘৰ ফালে চাই বৰষুণ যে আহিব এটো প্ৰেডিক্ট কৰিছিলে এই যেটো স্টেটমেন্ট আছে এটো হসা হয় Statement 2ত কৈছে Lenso wrote a second letter to God conveying his thanks to Almighty for fulfilling his wish লেন্সোৱে দ্বিতীয় লেটাৰ এখন গডলৈ লিখিছিলে কাৰণ হি গডক থ্যাংক ইউ কব বিচাৰিছিলে গডে জি তাক হেল্প কৰিছে তাৰ কাৰণে এই যেটো স্টেটমেন্ট আছে এটো মিছা হয় ঠিক আছে Statement 1 is true but statement 2 is false এটো আমাৰ অপশন এ ত আছে এই কাৰণ অপশন এ টো শুদ্ধ উত্তৰ Question 7 assertionত কৈছে Mandela saw a glimmer of humanity in one of the guards এই যেটো স্টেট assertion আছে এটো হসা হয় ঠিক আছে Reasonত কৈছে Mandela knew
it well that man's goodness is a flame that can be hidden but never extinguished. এই যিটো ৰিজন আছে এইটো সঁচা হয় আৰু ৰিজন যিটো আছে এইটো এই এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয়। সেইকাৰণে অপশ্যন এ যিটো আছে both A and R are true. R is the correct explanation of A. এইটো হ'ব শুদ্ধ উত্তৰ। Question 8 assertionত কৈছে লেন্সো became angry. এই যিটো ষ্টেটমেণ্ট আছে এইটো সঁচা হয়, লেন্সৰ খং উঠিছিলে। ৰিজনত কৈছে his cornfield was totally destroyed by hailstones. এই যিটো ৰিজন আছে এইটোও সঁচা হয়, কিন্তু এই ৰিজনটো এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয়, কাৰণ লেন্সৰ যিটো খং উঠিছিলে তাৰ কাৰণ আছিলে সি যেতিয়া মানি কাউণ্ট কৰিছিলে সি গডৰ পৰা 100 পেচেছ খুজিছিলে, কিন্তু সি এনভেলপত অনলি 70 পেচেছ পাইছিলে। যেতিয়া সেই কম টকা পাইছিলে তাৰ কাৰণে লেন্সৰ খং উঠিছিলে। সেইকাৰণে অপশ্যন বি যিটো আছে both A and R are true. R is not the correct explanation of A. এইটো আমাৰ ৰাইট এনসাৰ হ'ব। 9 নম্বৰ প্ৰশ্ন এছাৰশ্যনত কৈছে ভল্লি did not ride the merry go round in the village fair. এই যিটো এছাৰশ্যন আছে এইটো সঁচা হয়। ৰিজনত কৈছে she had to save money to take a bus ride. এই যিটো ৰিজন আছে এইটোও সঁচা হয়, আৰু যিটো এই ৰিজন দিয়া আছে এইটো যিটো এছাৰশ্যন আছে তাৰ কাৰেক্ট এক্সপ্লেনেশ্যন আছে, কাৰণ তাই টকা ছেভ কৰি আছিলে, তাৰ কাৰণটো হৈছে যে তাই বাছ ৰাইড কৰিব বিচাৰে। ঠিক আছে, সেইকাৰণে অপশ্যন এ যিটো আছে both A and R are true. R is the correct explanation of A. এইটো আমাৰ শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্ন ষ্টেটমেণ্ট 1ত কৈছে লেন্সো ৰিকুৱাৰ্ড 100 rupees to sow his field again. লেন্সোৱে তাৰ যি খেতি নষ্ট হৈছিলে সেই খেতিটো আকৌ কৰাৰ কাৰণে তাক 100 টকাৰ প্ৰয়োজন হৈছিলে, এইটো সঁচা হয়। ষ্টেটমেণ্ট 2ত কৈছে দ্য পোষ্টমাষ্টাৰ এ ফেট এমিয়েবল ফেলো অলছো ব্ৰক আউট লাফিং এট লেন্স এট দ্য লেটাৰ এড্ৰেছ টু গড। কি কৈছে যে এই পোষ্টমাষ্টাৰজনে যোনে এজন শকত আৰু হাস্যকৰ ব্যক্তি আছিলে, পোষ্টমাষ্টাৰৰ যি লেটাৰৰ যি এড্ৰেছ আছিলে, যিটো এড্ৰেছ কি গডলৈকে লিখা হৈছিলে, এইটো চাই কি কৰিছিলে হাঁহিছিলে। ঠিক আছে, এই যিটো আমাৰ ষ্টেটমেণ্ট 1 আছে এইটোও ৰাইট হয়, ষ্টেটমেণ্ট 2 এইটোও ৰাইট হয়। বোথ ষ্টেটমেণ্ট 1 and 2 are true. এইটো আমাৰ অপশ্যন চিত আছে আৰু অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব। 11 নম্বৰ প্ৰশ্ন ষ্টেটমেণ্ট 1ত কৈছে মেণ্ডেলা yearned for the freedom of his countrymen transformed him into a man without a home. মেণ্ডেলাৰ যিটো ভোক আছিলে, যিটো ভোক মানে কিহৰ কাৰণে আছিলে যে ফ্ৰীডমৰ কাৰণে, স্বাধীনতাৰ কাৰণে, তাৰ কাৰণে আৰু তাৰ দেশৰ কাৰণে, এইটো এটা হোমলেছ মানুহ বনাই দিছিলে, তাৰমানে সি ঘৰত থাকিব পৰা নাছিলে। এই যিটো ষ্টেটমেণ্ট আছে এইটো সঁচা হয়। ঠিক আছে, ষ্টেটমেণ্ট 2ত কৈছে একৰ্ডিং টু মেণ্ডেলা এন অপ্ৰেছৰ ইজ লাইকলি এ প্ৰিজনাৰ অফ হেট্ৰেড, এইটোও সঁচা হয়। ঠিক আছে, ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 দুয়োটা সঁচা, সেইকাৰণে অপশ্যন চি যিটো আছে both statement 1 and 2 are true. এইটো ৰাইট এনসাৰ হৈ যাব। 12 নম্বৰ প্ৰশ্নৰ ষ্টেটমেণ্ট 1ত কৈছে দ্য ৰিভাৰ কাভেৰী obtains its water from the hills and forest of Coorg. এই যিটো ষ্টেটমেণ্ট আছে ষ্টেটমেণ্ট 1 এইটো সঁচা হয়। কাভেৰী নদীয়ে ইয়াৰ পানী ক'ৰ পৰা পায়? কুৰ্গৰ যি পাহাৰ আছে আৰু ফৰেষ্ট আছে তাৰ পৰা। ষ্টেটমেণ্ট 2ত কৈছে এলিফেণ্ট ড্ৰপছ হাফ ইটেন ফ্ৰুটছ ইনটু ৱাটাৰ এণ্ড এনজয় ৱাটাৰ স্প্লেছ। এই যিটো আছে ষ্টেটমেণ্ট এইটো মিছা হয়। ঠিক আছে, ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফলছ। এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ। 13 নম্বৰ প্ৰশ্ন ষ্টেটমেণ্ট 1ত কৈছে দ্য মেগনিফিচেণ্ট ভিউ অফ দ্য টি এষ্টেট ষ্ট্ৰেচড এজ ফাৰ এজ ওৱান্স আই কুড ৰিচ। এই যিটো ষ্টেটমেণ্ট আছে এইটো সঁচা হয়। ঠিক আছে, যিমান দূৰলৈ এজন মানুহে দেখা পায় সিমান দূৰলৈ চাহ বাগিচা আৰু চাহ বাগিচা দেখে বুলি কৈছে, এইটো সঁচা হয়। 2 নম্বৰত কৈছে বুদ্ধি ধৰ্মা ৱাজ এ চাইনিজ মংক, এইটো মিছা হয়। ঠিক আছে, বুদ্ধি ধৰ্মা এজন ইণ্ডিয়ান বা বুদ্ধিষ্ট মংক আছিলে। ষ্টেটমেণ্ট 1 ইজ ট্ৰু ষ্টেটমেণ্ট 2 ইজ ফলছ। এইটো অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো আমাৰ শুদ্ধ উত্তৰ। নেক্সট 14 নম্বৰ প্ৰশ্ন ষ্টেটমেণ্ট 1ত কৈছে ভল্লি আম্মাই স্পেণ্ড হাৰ ফেভৰেট পাছ টাইম ইন প্লেয়িং ইলাবৰেট গেমছ। এইটো মিছা হয়। ঠিক আছে, ভল্লি আম্মাই মানে ভল্লিয়ে খেলাই নাছিলে কাৰণ তাৰ প্লেমেটছে নাছিলে, সেইকাৰণে তাই খেলাই নাছিল। ষ্টেটমেণ্ট 2ত কৈছে দ্য বাছ কণ্ডাক্টৰ ৱাজ নট এ চেয়াৰফুল পাৰ্চন। এইটোও মিছা হয়। ঠিক আছে, বাছ কণ্ডাক্টৰজন এজন চেয়াৰফুল মানুহ আছিলে, সেইকাৰণে বোথ ষ্টেটমেণ্ট 1 and 2 আৰ
ফলছ এইটো আমাৰ অপশ্যন ডিত আছে সেইকাৰণে অপশ্যন ডি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি যিটো আছে এইটো 15 নম্বৰ প্ৰশ্ন গ্ৰিফিন দ্য সাইণ্টিষ্ট ৱাজ ইন দ্য এক্সপেৰিমেণ্ট টু প্ৰুভ ডেট হিউমেন বডি কুড বিকাম ইনভিজিবল গ্ৰিফিনে এক্সপেৰিমেণ্ট চলাই আছিলে আৰু কিহৰ ওপৰত সেইটো হ'ল যে হিউমেন বডি ইনভিজিবল কৰিব পৰা যায় এই যিটো ষ্টেটমেণ্ট আছে এইটো সঁচা হয় ৰিজনত কৈছে গ্ৰিফিন ৱাজ এ ল এবেইডিং পাৰ্চন গ্ৰিফিনে এজন নিয়ম মানি চলা মানুহ এইটো মিছা হয় ঠিক আছে সেইকাৰণে ষ্টেটমেণ্ট 1 ইজ ট্ৰু আৰু ষ্টেটমেণ্ট 2 ইজ ফলছ এইটো আমাৰ অপশ্যন এত আছে সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব নেক্সট 16 নম্বৰ প্ৰশ্ন ষ্টেটমেণ্ট 1ত কৈছে ইন দ্য ষ্টৰী আছাবুলছ প্ৰেজেন্স অফ মাইণ্ড ইজ মোৰ এফেক্টিভ দেন ফিজিকেল ষ্ট্ৰেংথ এইটো সঁচা হয় ঠিক আছে দ্য মিডনাইট ভিজিটৰ নামৰ ষ্টৰীত আছাবুলৰ যিটো প্ৰেজেন্স অফ মাইণ্ড আছিলে তাৰ শক্তিতকৈ বেছি শক্তিশালী বা ইফেক্টিভ আছিলে বুলি কৈছে এইটো সঁচা হয় Statement 2 কৈছে the midnight visitor revolves around the lesson that one should not be judged by one's appearance only. আৰু মেইন কাহিনী হ'ল the midnight visitor এইটোৱে যে মানুহ এজনৰ বডি চাই তাৰ বিষয়ে কোনো সিদ্ধান্ত ল'ব নালাগে এইটো হ'ল তাৰ মেইন কাহিনী এইটোও সঁচা হয় ঠিক আছে both statement 1 and 2 are true এইটো আমাৰ অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চি টো ৰাইট এনসাৰ হ'ব 17 নম্বৰ প্ৰশ্ন এছাৰশ্যনত কৈছে যে দ্য হাইষ্ট মিলিটাৰী জেনেৰেলছ অফ সাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ চেলিউটেড মেণ্ডেলা এই যিটো এছাৰশ্যন আছে এইটো সঁচা হয় ৰিজনত কৈছে এ নিউ নন ৰেচিয়েল গভৰ্ণমেণ্ট ৱাজ ইলেক্টেড এণ্ড মেণ্ডেলা ৱাজ প্ৰাইম মিনিষ্টাৰ অফ সাউথ আফ্ৰিকা এইখিনিলৈতো ঠিকেই আছে কিন্তু মেণ্ডেলা ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ সাউথ আফ্ৰিকা এইটো ঠিক নাই ঠিক আছে সি প্ৰেচিডেণ্ট আছিলে প্ৰাইম মিনিষ্টাৰ নাছিলে সেইকাৰণে এছাৰশ্যন ইজ ট্ৰু ৰিজন ইজ ফলছ এইটো আমাৰ অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চিটো ৰাইট এনচাৰ হৈ যাব 18 নম্বৰ প্ৰশ্ন এছাৰশ্যনত কৈছে এমেণ্ডা ইজ অলৱেজ মুডি এই যিটো এছাৰশ্যন আছে এইটো সঁচা হয় ৰিজনত কৈছে হাৰ মাদাৰ কনষ্টেণ্টলি নেক্স হাৰ এইটোও সঁচা হয় আৰু যেতিয়া কোনোবাই তোমাক বহুত নেক কৰে মানে বহুত তোমাক মানে কি কৰে বাধা বিগালি দি থাকে তেতিয়া বা বহুত ইনষ্ট্ৰাকশ্যন দি থাকে তেতিয়া তুমি মুডি হৈ যোৱা এই ৰিজনটো এছাৰশ্যনত কাৰেক্ট এক্সপ্লেনেশ্যন হয় সেইকাৰণে অপশ্যন এ যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব both A and R are true R is the correct explanation of A 19 নম্বৰ প্ৰশ্ন এছাৰশ্যনত কৈছে কুৰ্গ এজ কোডাগু দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচেছ এণ্ড কফি প্লাণ্টেশ্যন এই যিটো ষ্টেটমেণ্ট আছে বা এছাৰশ্যন আছে এইটো সঁচা হয় ৰিজনত কৈছে এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30% অফ দ্য ডিষ্ট্ৰিক্ট এইটোও সঁচা হয় কিন্তু এই ৰিজনটো এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয় সেইকাৰণে অপশ্যন বি যিটো আছে এইটো শুদ্ধ হ'ব both A and R are true but R is not the correct explanation of A এইটো আমাৰ ৰাইট এনসাৰ হৈ যাব নেক্সট 20 নম্বৰ কুৱেশ্যন ষ্টেটমেণ্ট 1ত কৈছে দ্য হাউচ ইন হুইচ লেন্সো লিভড ৱাজ ইন দ্য চেণ্টাৰ অফ এ পপুলাছ টাউন লেন্সোৱে যিখন ঘৰত বাস কৰিছিলে এইটো এটা জনবসতিপূৰ্ণ টাউনত আছিল বুলি কৈছে এইটো মিছা হয় ঠিক আছে ষ্টেটমেণ্টটোত কৈছে লেন্সো ৱাজ হাৰ্ড ৱৰ্কিং ফাৰ্মাৰ এইটো সঁচা হয় ষ্টেটমেণ্ট 2 যিটো আছে এইটো সঁচা হয় সেইকাৰণে ষ্টেটমেণ্ট 1 ইজ ফলছ বাট ষ্টেটমেণ্ট 2 ইজ ট্ৰু এইটো আমাৰ অপশ্যন বিত আছে সেইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ কুৱেশ্যন 21 এছাৰশ্যনত কৈছে 10th May 1994 ৱাজ এ ৰেড লেটাৰ ডে ইন দ্য এনেল অফ সাউথ আফ্ৰিকান হিষ্ট্ৰী এইটো সঁচা হয় এছাৰশ্যন যিটো আছে এইটো সঁচা হয় ৰেড লেটাৰ ডে মানে স্মৰণীয় দিন ঠিক আছে 10th মেটো স্মৰণীয় দিন আছিলে সাউথ আফ্ৰিকাৰ কাৰণে ৰিজনত কৈছে ইট ৱাজ অন দিছ ডে দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট ইলেকশ্যন ৱেৰ হেল্ড এণ্ড নেলছন মেণ্ডেলা বিকাম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ সাউথ আফ্ৰিকা এই যিটো ৰিজন আছে এইটো তোমাক সঁচা লাগিলেও ৰিজনটো একচুৱেলি সঁচা নহয় ঠিক আছে কাৰণ কৈছে যে সিদিনাখন ইলেকশ্যন হৈছিলে সিদিনাখন ইলেকশ্যন হোৱা নাছিলে ইলেকশ্যন আগতে কেতিয়াবা হৈছিলে আৰু সিদিনাখন কি হৈছিলে গভৰ্ণমেণ্টটো ফৰ্ম হৈছিলে ঠিক আছে কিন্তু ইয়াতে কৈছে যে ইলেকশ্যন হৈছে বুলি সেইকাৰণে মই এইটো ৰং দিছোঁ তোমালোকৰ টিচাৰৰ লগত একবাৰ ডিছকাছ কৰি ল'বা এইটোৰ সঠিক এনচাৰটো তোমালোকে তাতে পাব পাৰা মোৰ মতে এছাৰশ্যন যিটো আছে এইটো ৰাইট হ'ব ৰিজনটো ৰং হ'ব ৰিজনটো ৰং হোৱাৰ কাৰণ এইটোৱে
সিদিনাখন ইলেকশ্যন হোৱাৰ কথা কৈছে অন দিছ ডে মানে কৈছে আৰু ইলেকশ্যনৰ কথা কৈছে সেইকাৰণে A is true, R is false. ঠিক আছে অপশ্যন চি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব তোমালোকে একবাৰ তোমালোকৰ শিক্ষকৰ লগত এইটো ডিসকাস কৰি ল'বা 21 নম্বৰ যিটো প্ৰশ্ন আছে এইটো 22 নম্বৰ প্ৰশ্ন স্টেটমেন্ট 1ত কৈছে however visit Coorg is fascinated by the adventurous activity that are carried out এই যিটো স্টেটমেন্ট 1 আছে এইটো সঁচা হয় স্টেটমেন্ট 2ত কৈছে the people are hostile and cowardly in Coorg এই যিটো স্টেটমেন্ট 2 আছে এটো মিছা হয় ঠিক আছে স্টেটমেন্ট 1 is true স্টেটমেন্ট 2 is false এটো আমাৰ অপচন এ ত আছে এইকাৰণে অপচন এ টো শুদ্ধ উত্তৰ হ'ব 23 নম্বৰ প্ৰশ্ন এছাৰশনত কৈছে আসাম has the largest concentration of plantation in the world এই যেটো এছাৰশন আছে এটো সঁচা হয় ৰিজনত কৈছে আসাম is a tea country এটো আমাৰ সঁচা হয় ঠিক আছে আৰু ৰিজনটো এছাৰশনৰ কাৰেক্ট এক্সপ্লেনেশন হয় আসাম টু টি কান্ট্রি এই কারণে কোয়া হয় কারণ ইয়াতে হাইয়েস্ট কনসেন্ট্রেশন অফ টি আছে ওয়ার্ল্ডৰ ভিতৰত সেই কাৰণে অপশন এ যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব both a and r are true r is the correct explanation of a question 24 statement 1 ত কৈছে Horen Denby love to read books এই যেটো স্টেটমেন্ট আছে স্টেটমেন্ট 1 এটো সঁচা হয় Statement 2 কৈছে book lovers can be easily cheated by beautiful and charming personality এই যেটো স্টেটমেন্ট 2 আছে এটো মিছা হয় ঠিক আছে সেই কাৰণে স্টেটমেন্ট 1 is true but statement 2 is false এটো আমাৰ অপশন এ ত আছে আৰু অপশন এ টো রাইট आंसर হ'ব ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিল আমাৰ কেইটামান assertion আৰু reason based question যিবিলাক তোমালোকৰ প্ৰি-বোৰ্ড এক্সামিনেশনত অলৰেডি আহিছে আৰু ফাইনাল এক্সামিনেশনত আহাৰ বহুত চান্সেস আছে তোমালোকে এই কোৱেশ্চনবোৰ এবাৰ ভালকে চাই যাবা আৰু যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়ালে লাইক কমেন্টস আৰু শেয়াৰ নিশ্চয় কৰিবা আজিৰ কাৰণে ইমানতে সামৰিছো ধন্যবাদ